নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ কৃত্ৰিম বানত ডুবি আছে সমগ্ৰ গুৱাহাটী আৰু তাৰ মাজতে এই মুহূৰ্তত আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে আগন্তুক সময় পুনৰ আজিৰ দিনটোতো গুৱাহাটীত মুখলধাৰ বৰষুণৰ সম্ভাৱনা আছে আৰু গুৱাহাটীবাসীৰ মাজত হাহাকাৰ লাগিছে কাৰণ বিগত দুটা দিন ধৰি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বান এতিয়াও বহু লোক ঘৰৰ ভিতৰত বন্দী হৈ আছে আৰু গুৱাহাটীৰ ৰুক্মিণী গাঁও হাতীগাঁও সিজুবাৰী অনিল নগৰ নবীন নগৰ হাটগাঁও এই বিভিন্ন প্ৰান্তবোৰত এতিয়া গাড়ী চলা নাই তাত এতিয়া নাও চলি আছে আৰু অত্যন্ত এটা ভয়ংকৰ পৰিস্থিতিৰ মাজত গুৱাহাটীবাসীয়ে কিবা কাৰণত খুব বিশেষ কামত ওলাই আহিব লগা হৈছে আৰু যদি ক'বলৈ যাওঁ এই বিশেষকৈ খাদ্যৰ সংকটত পৰিছে ৰুক্মিণী গাঁওবাসী আজি পুৱাৰ দৃশ্য আপোনালোকক দেখুৱাই আছো কালিৰ পৰা যি ধৰণৰ ঘটনা সংকটটো হ'ল এক প্ৰকাৰ প্ৰায় স্তব্ধ হৈ পৰিছিল গুৱাহাটী আৰু এইদৰে এতিয়া গুৱাহাটীত নাও চলি আছে বহু লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে দুদিন ধৰি পানীৰ সংকটত ভুগিছে গুৱাহাটীৰ যেটো পানীৰ সমস্যা এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে এয়া ৰুক্মিণী গাঁও গুৱাহাটী 22 দৃশ্য দেখুৱাই আছো আপোনালোকক এইদৰে নলাসমূহ উন্মুক্ত হৈ আছে ঠিকাদাৰ প্ৰতিষ্ঠানে কাম কৰি তেনেকৈ এৰি থৈ গৈছে আৰু তাৰ মাজতেই এতিয়ালৈকে গুৱাহাটীত এই বিগত দুটা দিনত এজন লোকৰ মৃত্যু হৈছে দুজন লোক এতিয়াও সন্ধানহীন হৈ আছে এইবোৰ হৈছে গুৱাহাটীৰ পৰিস্থিতি এনেকৈ নিজৰ কণ সন্তানক লগত লৈ এগৰাকী মাতৃয়ে খাবলৈ নাপায় সেই অঞ্চলটোৰ পৰা ওলাই আহিব লগা হৈছে কাৰণ দুটা দিন তেওঁলোকে খাবলৈ পোৱা নাই কাৰণ তাত তেওঁলোক আবদ্ধ হৈ আছিল এয়া কোনো জকাই চুকৰ কথা কোৱা নাই এয়া হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ দৃশ্য আৰু এইদৰে এককাল পানীত ওলাই আহিব লগা হৈছে আটাইতকৈ ডাঙৰ কথা যে অঞ্চলসমূহত এতিয়াও কিছুমান ড্ৰেইন তথা নলা উন্মুক্ত হৈ আছে কোনো ধৰণৰ তাত চিহ্ন দি থোৱা নাই যে বিপদৰ কিবা এটা চিহ্ন তাত দি থোৱা আছে দূৰৰ পৰা দেখিলে যে মানুহে গম পাব যে তাত নলাটো উন্মুক্ত হৈ আছে তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই এতিয়ালৈকে দুজন লোক সন্ধানহীন হৈ আছে এজনৰ মৃত্যু হৈছে এয়া হৈছে গুৱাহাটীৰ পৰিস্থিতি কালিৰ পৰা 26 বছৰীয়া এজন যুৱক ৰোহিতা চৌধুৰী নিখোজ হৈ আছে আৰু লগতে 51 বছৰীয়া ভৱেশ ডেকা যিজনৰ ঘৰ হৈছে ৰাজগড়ৰ 9 নং বাইলনত কালি বৰষুণ দিয়াৰ মাজতে তেওঁ ঘৰৰ পৰা ওলাই গৈছিল বজাৰ কৰিবলৈ আৰু বৰষুণ দি থাকোতেই শেষবাৰলৈ পত্নীক ফোন কৰিছিল যে বহুত বেছি বৰষুণ দিছে যোৱাত কিছু পলম হ'ব হেয়াই শেষটো ফোন তাৰ পিছৰ পৰা কিন্তু যোগাযোগ কৰা নাই এটা চিন্তাত পৰিছে এই দুজন মানুহ এতিয়াও নিৰুদ্দেশ আৰু এতিয়াও অত্যন্ত ভয়ংকৰ পৰিস্থিতি গুৱাহাটীৰ প্ৰত্যেকটো ৰাস্তা পথ উপপথত এতিয়া মৰণ ফান্দ আছে যদি ওলাই যায় তেন্তে সাৱধানে ওলাই যাব লাগিব আৰু এয়া হৈছে গুৱাহাটী মহানগৰী যিখন স্মাৰ্ট গুৱাহাটী মহানগৰী বুলি কয় তাৰ এটা ফুফুলা স্বৰূপ যি মিছন ফ্লাড-ফ্ৰী গুৱাহাটী যি অভিলাষী আঁচনি আছিল সকলো ধোঁৱাচাঙত উঠিছে এইখন বিজেপি চৰকাৰৰ দিনতেই কাৰণ গুৱাহাটী উন্নয়নৰ মন্ত্ৰী যিজন জয়ন্ত মল্ল বৰুৱা কালি দিনটোত এটা ফেচবুক পোষ্ট দিয়ে তেওঁ দায়িত্ব সামৰিছে দায়িত্ব থাকিবই আজি যেহেতু অমিত শ্বাহ আহিছে হয়তো তেওঁ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত খুব বেছি ব্যস্ত হৈ আছে ঠিক একেদৰে আমাৰ মেয়ৰ মৃগেন চৰনিয়া তেখেতৰ দেখা দেখি নাই লগতে যিজন আমাৰ এগৰাকী সাংসদ আছে নাম হৈছে বিজুলী কলিতা মেধি তেখেতৰ কিন্তু কোনো এতিয়ালৈকে দেখা দেখি নাই যোৱাবাৰ ৰুক্মিণী গাঁৱলৈ আহি একাংশ ৰাইজৰ পৰা তেওঁ গালি খাইছিল গালি খোৱাৰ পিছত তেওঁ কৈছিল যে এইবোৰ ঘটনা হৈ থাকে মোক একাংশই ৰাজনৈতিকভাৱে আক্ৰমণ কৰিছে ৰাজনৈতিকভাৱে আক্ৰমণ কৰা নাই এয়া হৈছে পৰিস্থিতি আৰু এতিয়া গুৱাহাটী মহানগৰীত মানুহে খাবলৈ চিন্তা কৰিব লগা হৈছে এটুপি পানী নাই ৰুক্মিণী গাঁৱত মানুহৰ ঘৰে ঘৰে খাদ্যৰ সংকটত ভুগিছে দুই এখন এছডিএফৰ নাও তালৈ চলি আছে যিসকল লোক উপায় নাপায় বাহিৰলৈ ওলাই আহিছে কিছুমান সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে প্ৰথমতে মন্তব্য শুনাব বিচাৰিছো এগৰাকী ভুক্তভোগী মহিলা যিগৰাকী মহিলাই কুলাত দুই সন্তানক লগত লৈ খাবলৈ নাপায় ওলাই আহিব লগা হৈছে ৰুক্মিণী গাঁৱৰ দৃশ্য আপোনালোকৰ মন্তব্য শুনাব বিচাৰিছো কিমান পানী আছে ভিতৰত বাইদেউ বহুত পানী আছে ওলাই আহিছো ক'ত লৈছে সন্তানক ক'ত লৈছে এটা হাজবেণ্ডে ৰাতি ডিউটি কৰে তাতে আহিছো অসুবিধা পাইছো আমি খোৱা লোৱা পানী চানী চব অসুবিধা লেট্ৰিন কৰা অসুবিধা সেইকাৰণে ওলাই আহিছো এতিয়া কি কয় চৰকাৰে অকণমান সুবিধা কৰি দিয়ক আমি এতিয়া 3 দিনকৈ ৰখি আছো না বহুত কষ্ট হৈছে পানী খাবলৈ বিস্কুট চিস্কুট একো নাই খাবলৈ ওলাই আহিছো কিমান পানী আছে ভিতৰত বাইদেউ বহুত পানী আছে ওলাই আহিছো ক'ত লৈছে সন্তানক ক'ত লৈছে এটা হাজবেণ্ডে ৰাতি ডিউটি কৰে তাতে আহিছো অসুবিধা পাইছো আমি খোৱা লোৱা পানী চানী চব অসুবিধা লেট্ৰিন কৰা অসুবিধা সেইকাৰণে ওলাই আহিছো এতিয়া কি কয় চৰকাৰে অকণমান সুবিধা কৰি দিয়ক আমি এতিয়া 3 দিনকৈ ৰখি আছো না বহুত কষ্ট হৈছে পানী খাবলৈ
মহিলাগৰাকীৰ মন্তব্য শুনিলে খাবলৈ অসুবিধা হৈছে, পানী নাই, কিন্তু তাৰ পাছতো আমাৰ যি বিয়াগম চৰকাৰ প্ৰশাসন আছে তেওঁলোকৰ খবৰ লোৱাৰ কিন্তু আহৰি নাই। কোনো এজন আমাৰ চৰকাৰ প্ৰশাসনৰ লোকক এতিয়ালৈকে ৰুক্মিণী গাঁও, নবীন নগৰ, অনিল নগৰ, হাতীগাঁও, চিজুবাৰী এই অঞ্চলসমূহত আজি দেখা দেখি নাই। তাৰ বিপৰীতে আমি দেখিছোঁ আজি যিখন খানাপাৰাত পঞ্চায়ত জনপ্ৰতিনিধি যিখন সভা হ'ব তাতে সকলো ব্যস্ত হৈ আছে। তালৈ বাহিৰৰ পৰা একাংশ লোকক অনা হৈছে, কিন্তু গুৱাহাটীবাসী যে এতিয়া পানীত ককবকাই আছে সেইটো চাবলৈ কিন্তু চৰকাৰ প্ৰশাসনৰ খবৰ নাই। মই ইতিমধ্যে কৈছোঁ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি ফেচবুকত এটা পোষ্ট দিছে, পোষ্টটো দিয়ে তেওঁ দায়িত্ব সামৰিছে আৰু সেই পোষ্টটোৰ পৰা এটা কথা বুজি পোৱা যায় যে গুৱাহাটীত পানী হ'বই এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে, কিন্তু তাৰ মাজতেই ৰাইজে হাহাকাৰ কৰিছে। আৰু আজিও মুখলধাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে যে বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে আজিও বৰষুণ দিব। আজিও যদি বৰষুণ দিয়ে তেন্তে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি কিমান ভয়ংকৰ হ'ব সেয়া সহজে অনুমান কৰিব পাৰি। আটাইতকৈ ডাঙৰ কথা, দুজন মানুহ এতিয়ালৈকে নিখোজ হৈ আছে, তেওঁলোকৰ সন্ধান কৰি থকা হৈছে। কিন্তু এয়া মই ইতিমধ্যে কৈছোঁ এয়া কোনো ভিতৰুৱা অঞ্চলৰ নহয়, নদীৰ কাষৰ কোনোবা অঞ্চলৰ নহয়, এয়া গুৱাহাটী মহানগৰীৰ যিটো আটাইতকৈ ডাঙৰ সমস্যা, জ্বলন্ত সমস্যা, যি কাৰণে মানুহে হাহাকাৰ কৰি আছে। এইখন চৰকাৰৰ ওপৰত মানুহে যথেষ্ট আস্থা ৰাখিছিল যে গুৱাহাটী উন্নয়ন প্ৰকল্প বা নতুনকৈ নিৰ্মাণ কৰা হ'ব, এটা চিন্তা কৰি এটা প্লেন কৰি পেলাই নিৰ্মাণ কৰা হ'ব। কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ গুৱাহাটীত এতিয়া য'ত ত'ত নিৰ্মাণ কাৰ্য চলি আছে আৰু নিৰ্মাণ কাৰ্যবোৰ চলি থকাৰ কাৰণে অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কালি কেইবাটাও স্থানত যদি ক'বলৈ যাওঁ কেইবাখনো গাড়ী নলাত সোমাই গৈছে। এতিয়া মই আপোনালোকক কৈছোঁ যে ৰোহিত চৌধুৰী আৰু ভৱেশ ডেকা দুজন মানুহ গুৱাহাটীৰ মাজমজিয়াৰ পৰা তেওঁলোক নাইকিয়া হৈ গৈছে। তেওঁলোকক পানীৰ সোঁতে উটুৱাই নিলে নেকি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে আশংকা কৰা হৈছে। কাৰণ গুৱাহাটী মহানগৰীত পানী দিলেই পাহাৰৰ মাটি নামি আহে আৰু সেই পানীৰ ঢলে সমগ্ৰ অঞ্চলসমূহ বুৰাই পেলাইছে। পথ উপপথসমূহত যিবোৰ নিৰ্মাণ কাৰ্য চলি আছিল সেই নিৰ্মাণ কাৰ্য চলাই থকা ঠিকাদাৰ প্ৰতিষ্ঠানসমূহে সেই উন্মুক্ত নলাসমূহ কিন্তু এতিয়ালৈকে তেওঁলোকে ঢাকি দিয়াৰ ব্যৱস্থা কৰা নাই। কোনো ধৰণৰ চিহ্ন তাত তেওঁলোকে দিয়া নাই যাতে মানুহে দূৰৰ পৰা গৈ থাকিলে দেখে যে তাত এটা উন্মুক্ত নলা আছে। এনেকুৱা কিছুমান কান্তক জ্ঞানহীন ঠিকাদাৰ আছে যিসকলে এইবোৰ কাম কৰি আছে। আৰু আমি একাধিকবাৰ বৰষুণ হ'লে প্ৰত্যেকবাৰে আমি এনেকুৱা ধৰণৰ ঘটনাবোৰ আপোনালোকক দেখুৱাওঁ, কিন্তু আজি যি দৃশ্যাংশ দেখুৱাইছোঁ কালিৰ পৰা স্তব্ধ হৈ পৰিছে গুৱাহাটীৰ জনজীৱন। যি স্মাৰ্ট চিটি বুলি কয়, যি গৰ্ব কৰা হয় গুৱাহাটী মহানগৰ বুলি, সকলো এজাক বৰষুণত উটি গৈছে। আৰু এতিয়া গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে SDRFৰ নাও চলি আছে। খবৰ নাই জয়ন্ত মল্ল বৰুৱা, তেওঁ সন্ধানহীন বুলি কোৱা হৈছে। ফেচবুকত পোষ্ট দিয়ে দায়িত্ব সামৰিছে। হয়তো আজি যথেষ্ট ব্যস্ত থাকিব যিহেতু খানাপাৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিছে, কিন্তু দেশৰ গৃহমন্ত্ৰীজন গুৱাহাটীত থকা অৱস্থাতেই এইখন স্মাৰ্ট চিটিৰ যিটো ফুফুলা স্বৰূপ সেইটো ওলাই পৰিছে। কাৰণ ইয়াত কেৱল পানী নহয়, কৃত্ৰিম বান নহয়, ইয়াত খোৱা পানীৰ সমস্যা হৈছে, খাদ্যৰ সংকটত মানুহসকল ভুগিছে। আৰু এই ৰুক্মিণী গাঁও, চিজুবাৰী, সাতগাঁও এই অঞ্চলসমূহত প্ৰশাসনৰ ফালৰ পৰা যে তেওঁলোকক কিবা ৰিলিফ দিব লাগে, খাদ্য সামগ্ৰী দিব লাগে, তাকো কিন্তু তেওঁলোকৰ ফালৰ পৰা এতিয়ালৈকে দিয়া হোৱা নাই। হয়তো সকলো এই মিটিংখনক লৈ ব্যস্ত, কিন্তু তাৰ মাজতে সকলোৱে প্ৰশ্ন কৰিছে যে ক'ত গ'ল আমাৰ বিজুলী কলিতা মেধি, ক'ত গ'ল আমাৰ স্থানীয় বিধায়ক, সাংসদ তথা গুৱাহাটী উন্নয়নৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। খুব তেওঁলোকে দুদিনমান আগতে শেহতীয়াকৈ যেতিয়া বানপানী হৈছিল তেতিয়া তেওঁলোকে মন্তব্য কৰিছিল যে মেঘালয়ৰ কাৰণে পানী হৈছে, মেঘালয়ৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। কিন্তু ৰাইজে বাৰম্বাৰ কৈ আছে যে নহয়, কিছুমান নিৰ্মাণ কাৰ্য কৰা হৈছিল আৰু সেই নিৰ্মাণ কাৰ্যবোৰৰ কাৰণে নলাবোৰ এতিয়া আগতকৈ সৰু হৈ পৰিছে, তাৰ কাৰণে এই কৃত্ৰিম বানৰ সমস্যাটো যথেষ্ট বৃদ্ধি পাইছে। কিন্তু চৰকাৰৰ মন্তব্য বেলেগ আৰু ভুক্তভোগী ৰাইজৰ মন্তব্য বেলেগ। কিন্তু তাৰ মাজতে মই কৈছোঁ এতিয়া সমগ্ৰ গুৱাহাটীবাসীয়ে হাহাকাৰ কৰিব লগা হৈছে। আৰু 2টা দিন হৈ গ'ল, বিগত 2টা দিন ধৰি তেওঁলোক কৃত্ৰিম বানৰ মাজত আবদ্ধ হৈ আছে। আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল বুলি যদি মই ক'ম, ৰুক্মিণী গাঁও অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অনিল নগৰ, নবীন নগৰৰ কথা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, সকলোতে কেৱল পানী আৰু পানী। তাৰ মাজতেই এজন ৰাজগড়ৰ 9 নং বাইলনৰ পৰা ব্যৱসায়ী ভৱেশ কলিতা নিৰুদ্দেশ হৈ আছে। 51 বছৰ তেখেতৰ বয়স। লগতে যোৰাবাটত 26 বছৰীয়া ৰোহিতা চৌধুৰী নামৰ এজন যুৱক নিখোজ হৈ আছে। আৰক্ষী প্ৰশাসনে কৈ আছে যে আমি চলাই আছোঁ উদ্ধাৰ অভিযান, কিন্তু আজিও বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বৰষুণৰ আগজাননী দিছে, হোৱাৰ সম্ভাৱনা আছে। হয়তো এতিয়াও গুৱাহাটীৰ আকাশ কলা হৈ আছে। তাৰ মাজতেই উপায়ন্তৰ হৈ একাংশ লোক, যিসকল বিশেষকৈ ব্যক্তিগত খণ্ডত চাকৰি কৰা লোক, তেওঁলোক ওলাই আহিব লগা হৈছে একাঠু পানীৰ মাজত। আৰু লগতে স্কুললৈ যোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো উপায়ন্তৰ হৈ নিজৰ পিতৃ মাতৃয়ে তেওঁলোকক স্কুললৈ পঠাব লগা হৈছে। কিন্তু সকলোৰে মনত শংকা, এয়া হৈছে গুৱাহাটীৰ অৱস্থা। এইদৰে
স্কুলৰ ইউনিফৰ্ম পিন্ধি ছাত্ৰ ছাত্ৰীসকল SDRFৰ নাৱত বহি ওলাই যাব লগা অৱস্থা হৈছে আৰু লগতে মই কৈছোঁ যে গুৱাহাটী পৰাপক্ষত এই অঞ্চলসমূহত যদি খুব বিশেষ কাম নাথাকে তেন্তে ওলাই নাহিব এই যে ড্ৰেইনসমূহ দেখিছে মহিলাগৰাকী আহি আছে এইবোৰ উন্মুক্ত হৈ আছে এনেকৈ মৰণত শৰণ দি খাবই নাপায় এই মহিলাগৰাকীয়ে 2 সন্তানক লগত লৈ স্বামীয়ে কাম কৰা কাৰ্যালয়লৈ ওলাই আহিছে লেট্ৰিন বাথৰুমৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ কামতে অসুবিধা হৈছে কিন্তু কাণ খাৰ নাই বিয়াগুম জিলা প্ৰশাসনৰ গুৱাহাটী প্ৰশাসনৰ মেয়ৰৰ খবৰ নাই লগতে আমাৰ সাংসদগৰাকীৰো দেখা দেখি নাই যে তেওঁলোক আহিব এই সকল লোকৰ খবৰ ল'ব কাৰণ এই সকল লোকৰ ভোট পায়ে তেওঁলোক কিন্তু জয় হৈছিল আৰু এই সকল লোককে তেওঁলোকে প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিছিল যে গুৱাহাটীখন আমি বেলেগ কৰি পেলাম গুৱাহাটীখনৰ ৰূপ সলনি হৈ যাব স্মাৰ্ট সিটি হৈ যাব এখন স্মাৰ্ট সিটি এটা ডুবি আছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এক প্ৰকাৰ স্তব্ধ হৈ আছে সকলো আৰু এতিয়াও আজি 3 নম্বৰ দিন আজি যদি বৰষুণ দিয়ে অনাগত 2টা দিন গুৱাহাটীত এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈ থাকিব হয়তো কেন্দ্ৰীয় গৃহমন্ত্ৰী ইয়াত থকাৰ কাৰণে আমাৰ বিজেপি চৰকাৰৰ বৰমূৰীয়াসকলৰ এতিয়ালৈকে সময় হোৱা নাই মই ইতিমধ্যে কৈছোঁ যে কোনো এজন ব্যক্তি কিন্তু এতিয়ালৈকে সৰকাৰ ফলৰ পৰা তাত তেওঁলোক গৈ উপস্থিত হোৱা নাই আৰু ৰাইজনো কেনেকৈ আছে গুৱাহাটীবাসী কেনেকৈ আছে ৰুক্মিণী নগৰবাসী কেনেকৈ আছে সাতগাঁওবাসী ৰাইজ কেনেকৈ আছে অনিল নগৰ নবীন নগৰত মানুহে কি খাইছে কি নাই খোৱা পৰ্যাপ্ত পৰিমাণৰ সুবিধা আছে নাই কোনো ধৰণৰ খা খবৰ নাই তাতকৈ ডাঙৰ কথা বিদ্যুৎ বিভাগটোৰ কথা আকৌ ক'ব লাগিব ইয়াৰ মাজতে যিসমূহ অঞ্চলত বানপানী হৈছে সকলো অঞ্চলত বিদ্যুৎ সেৱা তেওঁলোকে কৰ্তন কৰি ৰাখিছে কালি নিশা প্ৰায় 2 বজালৈকে হাতীগাঁৱত কালি কাৰেণ্ট নাই ঠিক একেদৰে সাতগাঁৱতো কাৰেণ্ট নাই এই অঞ্চলসমূহত তেওঁলোকে বিদ্যুৎ বিভাগে এটা চল পালেই হ'ল তেওঁলোকে এটা অজুহাত লাগে যে বিদ্যুৎ কেনেকৈ কৰ্তন কৰিব পাৰি এফালে পানী খাদ্য সংকট পানীৰ সংকট তাৰ মাজতে বিদ্যুৎ নাই এনেকুৱা জ্বালা যন্ত্ৰণাৰ মাজত গুৱাহাটীবাসীয়ে দিন কটাব লগা হৈছে আৰু তাৰ মাজতে আমাৰ বৰমূৰীয়াসকলে এটা ডাঙৰ কথা কয় যে স্মাৰ্ট সিটি গুৱাহাটী সলনি হৈ গ'ল গুৱাহাটীক নতুনকৈ সজাই পৰাই তোলা হৈছে হয় সজাই পৰাই তোলা হৈছে কিন্তু সজাই পৰাই তোলা গুৱাহাটীখন এতিয়া পানীৰ তলত ডুব গৈ আছে সন্ধানহীন বুলি কোৱা হৈছে দুজন ব্যক্তিক আৰু লগতে আমাৰ যি গুৱাহাটী উন্নয়ন মন্ত্ৰী আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁ কালি ফেচবুকত পোষ্ট দিছিল আজি আশা কৰিছে সকলোৱে অকমান সময় উলিয়াই যাতে ৰুক্মিণী গাঁওখন এবাৰ চাই যায় লগতে বিজুলী কলিতা মেধি যিগৰাকী আমাৰ সাংসদ আছে তেওঁ কৈছিল যে মই কাৰো প্ৰতিবাদলৈ ভয় নকৰোঁ মোৰ কথা যোনে যি কৈ থাকিব মই নিজৰ কাম কৰি যাম বাইদেউ আপুনি এবাৰ আহি পেলাই ৰুক্মিণী গাঁও অৱস্থাটো চাই যাব আৰু অনিল নগৰ আৰু নবীন নগৰত মানুহে এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে যেনেকৈ হাহাকাৰ কৰিব লগা হৈছে সেই সকল লোকৰ মাজত যাতে আমাৰ GMCৰ মেয়ৰ মিগেন খৰ্ডিয়াৰ নেতৃত্বত বা তেওঁৰ তত্ত্বাৱধানত যাতে এই মানুহখিনিক কিছুমান খাদ্য সামগ্ৰী আপোনালোকে যোগান ধৰিব পাৰে অন্য নালাগে এটুপি বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰক কাৰণ তেওঁলোকে এতিয়াও এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে আজিও বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে আজিও গুৱাহাটীত মুখলধাৰ বৰষুণৰ সম্ভাৱনা আছে যদি বৰষুণ হয় তেন্তে অধিক ভয়ংকৰ হ'ব